শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এখন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে এগৰাকী যুৱতীক শালীনতা হানিৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। দৰিদ্ৰ ঘৰৰ এগৰাকী যুৱতীক যুৱক তথা স্বত্বাধিকাৰীজনে সংঘটিত কৰা ঘটনাটিয়ে সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰঙাপাৰাৰ ওপৰ কছাৰী গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি বুধবাৰে নিশা AS12 নামৰ ৰেষ্টুৰেণ্টখনত কৰ্মত ব্যস্ত হৈ থকাৰ সময়ত অভিনাশ বৰাই কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শালীনতাৰ হানিৰ অপচেষ্টা চলাইছিল। ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ৰঙাপাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে ৰঙাপাৰা আৰক্ষীয়ে ঘটনাটি বিভিন্ন কৌশলেৰে মিলামিলি কৰি ঘটনাটিক খাপ দিবলৈ চেষ্টা চলোৱাৰ কাৰ্যত গাঁওখনৰ ৰাইজ জাঙুৰ খাই উঠে। পিছত গাঁওখনৰ ৰাইজে পৰিৱেশ উত্তাল কৰি তোলাত ৰঙাপাৰা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এটি গোচৰ পঞ্জীয়ন কৰি শালীনতা হানিৰ অপচেষ্টা চলোৱা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয়। ইপিনে উত্তেজিত ৰাইজ AS12 ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী অভিনাশ বৰাৰ প্ৰতিকৃতি দাহ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰে যদিও ৰঙাপাৰা আৰক্ষীৰ দলে এই কাৰ্যত বাধা প্ৰদান কৰে। ৰাইজে আছুৰ নেতাগৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যুৱতীগৰাকীক শালীনতা হানিৰ চেষ্টা চলোৱাৰ দোষীজনক উচিত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে। উল্লেখ্য যে যুৱকজন এটা ছাত্ৰ সংগঠন জিলা পৰ্যায়ৰ দায়িত্বত আছিল। অভিনাশ বৰা মুৰ্দাবাদ 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 অভিনাশ বৰা মুৰ্দাবাদ 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 অভিনাশ বৰা মুৰ্দাবাদ 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 We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. আমাক ন্যায় লাগিব। লাগিবই লাগিবই আমাক ন্যায় লাগিব। লাগিবই লাগিবই এই দুই চলিছে। লাগিবই লাগিবই আমাক ন্যায় লাগিব। লাগিবই লাগিবই অভিনাশ বৰা মুৰ্দাবাদ। মুৰ্দাবাদ মুৰ্দাবাদ অভিনাশ বৰা মুৰ্দাবাদ। মুৰ্দাবাদ মুৰ্দাবাদ We want justice. Justice, justice. We want justice. Justice, justice. আমাক ন্যায় লাগিব। লাগিবই লাগিবই আমাক ন্যায় লাগিব। লাগিবই লাগিবই আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব। লিডাৰ হয় নেকি? আচলি সেইটো লিডাৰ হয়। সেইটো শিকা দিয়ে অসম গোটেই অসমত অল আছাম ছাত্ৰ ষ্টুডেণ্ট ইউনিয়ন বোলে ছাত্ৰখন ইউনিয়ন বোলে সেইটো শিকা দিয়ে। চৰম নাই তাৰ লাজ নাই তাৰ ছোৱালী হেৰা কৰে লাজ নাই তাৰ চৰম নাই তাৰ জানা কথা ক'ব আহিছে তাৰ আছু তাৰ ভুল নাই আছু ল'ৰা হৈ আজি সন্মান নাই তাৰ আছু কথা ক'ব আহিছে ই আছু তাতো সংগঠন আমি কামছি না সন্মান আমি কৰোঁ অল আছাম ছাত্ৰক আমি সন্মান কৰোঁ আমি সন্মান আমি আছু আমি বৰ্তমান কৰা আমি গোটেই অল আছাম অল আছাম আমি সন্মান আমি হানি কৰা নাই আমি বেয়া নাপাওঁ আমি AGP চৰকাৰ দিওঁ আমি অসম আন্দোলন আমি কৰা মানুহ হয় অসম আন্দোলন আমি AGP চৰকাৰ আমি গঠন কৰিছোঁ আমি আছো অসম আন্দোলন গঠন কৰা আৰু সি আচল আইকে কৰিছোঁ আমি AGP চৰকাৰ আমি গঠন কৰিছোঁ আমি আমি অসম আছো আমি বেয়া নাপাওঁ কিন্তু অসম আছুৰ ল'ৰা হৈ পেলাই সি সেইটো কিবা কি কয় কিয় হেৰিয়া কৰে আছুৰ নাম লৈ পেলাই সি সেইটো কাম কিয় কৰে ভণ্টিৰ লগত মানে এনেকুৱা ৰেষ্টুৰেণ্টৰ নামটো হ'ল AS12 তাৰপিছত তাতে ডিউটি কৰে তাৰপিছত ল'ৰাজন মানে চবেই যোৱাৰ পিছত তেতিয়া মানে কিবা কৰিব বিচাৰিছে মানে বেয়া প্ৰস্তাৱ মানে চলাব বিচাৰিছিলে আৰু তাৰপিছত ভণ্টিয়ে কান্দি কান্দি ফোন কৰিছে ঘৰত এনেকুৱা তেনেকুৱা হৈছে বুলি তাৰপিছত সি থ'ব আহিছে আৰু তাৰপিছত মোক ফোন কৰি কেনে কৈছে যে এনেকুৱা তেনেকুৱা হ'ল বুলিকে এনেকুৱা তেনেকুৱা তথাপিতো মানে সি তাৰ মাকজনীয়ে মানি নলয় মাকজনীয়ে এনেকুৱা কৈছে যে মই কি ক'ব এইটো তেখেতৰ ল'ৰাই এনেকুৱা কাম কৰা নাই বুলিকে সেনেকুৱা কৈ আছে হয় কেছ দিছোঁ হয় ৰঙাপাৰা থানাত আমাৰ গাঁৱৰ দৰিদ্ৰ ঘৰৰ ছোৱালী ইয়াতে ৰঙাপাৰা টাউনৰ 12 ৰেষ্টুৰেণ্টত কাম কৰে ৱেটাৰ হিচাপে কাম কৰে তো তাই সদায় কামলৈ অহা যোৱা কৰে তো সেইদিনাখন কি হ'ল আপোনাৰ কামৰ শেষত তাই কোনো নথকাৰ সুযোগত বেয়া কামৰ চেষ্টা চলাইছিল তো ছোৱালীজনী অলপ হাই হুলস্থুল কোৱাৰ পাছত তাই অলপ মানে মনে মনে তাই হেৰি ঠাণ্ডা কৰিব চেষ্টা কৰিল পাছত ছোৱালীজনী ঘৰলৈ ফোন কৰিল যে মোক এনেকৈ অলপ ৰেষ্টুৰেণ্টখনৰ ল'ৰাজনে এনেকৈ বেয়া ব্যৱহাৰ কৰি বেয়া হেৰি কৰিছে তো ঘৰলৈ ফোন কৰাৰ পাছত ঘৰৰ গৃহস্থ তাই ল'ৰাটো নিজে গৈ পেলাই ঘৰত থৈ আহিল কথাখিনি ইমান ধৰিছে মাকে আহি তেখেতৰ ল'ৰাটোৰ গাৰ্জেন আহি পেলাই মানে কোনো প্ৰতি ল'ৰাটোৱে স্বীকাৰ কৰিছে ভুল কৰিছোঁ বুলি কিন্তু গাৰ্জেনে স্বীকাৰ নকৰে যে এইটো কথা মই কৰিছোঁ বুলি তো এনেস্থলত আমি
তেওঁলোকৰ গৃহস্থ আহি পেলাই থানাত ৰঙাপাৰা থানাত এজাহাৰ এখন দিলে, দাখিল কৰিলে। দাখিল কৰিছে আইনৰ ওপৰত দিছোঁ, আইনে কি ব্যৱস্থা লয় আমি তাৰ ওপৰত অপেক্ষা কৰিছোঁ। আৰু আইনে যি কৰে তাক মানি চলিম আমি। ল'ৰাজন অবিনাশ বৰা। তেখেত আমি গম পাওঁ মতে অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছে, জিলা কমিটিৰ কিবা পদত আছে বোধহয়, সেইবুলি আমি গম পাওঁ। আৰু আমি বিচাৰিছোঁ আইনে তেওঁক শাস্তি দিয়ক, উপযুক্ত শাস্তি দিয়ক, যিহেতু দৰিদ্ৰ ঘৰৰ ছোৱালী। আৰু তেওঁক যদি এইটো শাস্তি নিদিয়ে, আজি মোৰ ভতিজাজনী কৰিছে, কালি আন ছোৱালী কৰিব, সেইটো কাৰণে মই ভাবোঁ আইনে উপযুক্ত শাস্তি দিয়ক। আমি এতিয়া সেই কামনা কৰিছোঁ। আমি অসম চৰকাৰলৈ আবেদন জনাইছোঁ, এনে দোষীক যাতে কঠোৰ শাস্তি দিয়ক। নিউজ ডেস্ক, নিউজ ৱাইড অসম।